এইটো চাওক, how many trees are there in following sequence which are neither preceded by 6 nor immediately followed by 9? মানে কি কৈছে, neither preceded by 6 আৰু nor immediately followed by 9, মানে যি তিনিত কিমানটা তিনি আছে যিবোৰৰ আগত 6 নাই বা তাৰ পিছত কি নাই, 9 নাই। বুজিছে ন? neither preceded by 6, preceded by মানে just before and followed by after, ঠিক আছে? ওকে, এতিয়া যদি চাই যাৰ আগত কি নাই, 6 নাই বা তাৰ লগে লগে বা তাৰ পিছত 9 নাই, এতিয়া যদি চাই এইটো 3 হা, ওকে, ইয়াৰ আগত আমাক কি কৈছে, neither preceded nor sorry neither preceded by 6 or nor immediately followed by 9, গতিকে কিমানটা 3 আছে এইটো যদি চাই, yes, number 1 এইটো হ'ব জানো, গতিকে 639 639 এনেকুৱা যিমানটা সিকুৱেন্স আছে আপুনি তাক এলিমিনেট কৰিব লাগিব। ওকে, এইটো 3 হ'বনে, এইটো নহ'ব। এবাৰ চাওক 973, yes এইটো হ'ব। 9313 এইটো 3 হ'ব, হ'বনে? আৰু চাই 639 এইটো নহ'ব, কেইটা তিনি আছে, তিনিটা, ঠিক আছে, তিনিটা তিনি আছে, যিটো কেনেকে ফলো কৰি আছে যে যাৰ আগত 6 নাই বা তাৰ লগে লগে তাৰ পিছত 9 নাই, ঠিক আছে। ওকে, তিনিটা। তাৰ পাছত নেক্সট কুৱেশ্যন। ওকে, আৰু এইখিনি কুৱেশ্যনো আপুনি ভালকে চাব লাগিব, এবিচিডিখন সকলোৱে জানে, চাই আপুনি ভিজুৱেলাইজ কৰক যে সিকুৱেন্সটো কেনেকে চলি আছে। সেই সিকুৱেন্সটো যদি আপুনি ভালদৰে এবাৰ ক্লিক কৰিব পাৰে তেনেহ'লে এইটো কুৱেশ্যনো ধুনীয়াকে বনিব। ইয়াত কৈছে যে আপোনাক ইয়াত খালী ঠাইত কোনটো সিকুৱেন্স হ'ব, SCDTEFUGHN WKL আছে, বাট ইয়াত কি হ'ব আপুনি ভালদৰে মন কৰক, কি দেখিব, STU STU মানে কি আছে, প্ৰায় এটাৰ পিছত এটা গৈ আছে, তাৰপিছত আছে W, ওকে, W, আৰু মাজত তেনেহ'লে কি হ'ব, য়েছ, এইটো যিটো আৰম্ভ হ'ব ভিৰ পৰাই আৰম্ভ হ'ব লাগিব, হয়নে, হয়নে? সিকুৱেন্সটো চাওক, S S T S T U, গোটেইকেইটা যিকেইটা আমাৰ কোড আছে, কোডকেইটাৰ প্ৰথম আখৰকেইটা এনেকে গৈ আছে, গতিকে এইটো কি হ'ব আপোনাৰ VIJ। আকৌ যদি আপুনি উল্টাকে চাই যে আৰু এটা লজিক বনাব চাই যে কেনেকে হ'ব পাৰে, তেনেহ'লে আপুনি চাওক লাষ্টৰ ৱৰ্ডকেইটা চাওক, CD, এবাৰ চাওক CD, ঠিক আছে, CD, ইয়াত যদি CD আছে, তাৰপিছত EF আছে, চাওক EF দেখিছে, তাৰপিছত চাওক UG, ইয়াত GH, তাৰপিছত কি আছে, EF গ'ল, GH, দেন সেই সিকুৱেন্স মতে ইয়াত কি থাকিব লাগিব, IJ আছে নাই, চাওক EIJ, গতিকে এইটো অপশ্যন কাৰেক্ট হ'ব। মই ক'লো যে এইবোৰ একো ৰকেট চাইন্স নাই বা একো বুজিব দৰকাৰ নাই, জাষ্ট কি লাগিব, আপোনালোকৰ ভিজুৱেলাইজেশ্যন পাৱাৰ লাগিব, ক্লিক কৰিব লাগিব যে এইটো কেনেকে চলি আছে সিকুৱেন্সটো। ওকে, আকৌ এনেকুৱা কুৱেশ্যন আহিব, ইয়াত কৈছে যে ইয়াত নেক্সটটো কি হ'ব, FAG GAF HAI IAH। ওকে, এতিয়া আপুনি যদি চাই মাজত এ চবতে আছে, কমন আছে, গতিকে ইয়াত আপুনি একো ধৰিব নোৱাৰে। এতিয়া আপুনি চাব লাগিব কি ফাৰ্ষ্ট ৱৰ্ডটো চাব লাগিব বা লাষ্ট ৱৰ্ডটো চাব লাগিব, কেনেকুৱা সিকুৱেন্সত আছে। যদি আপুনি চাই প্ৰথমটো যদি চাই, ইয়াত কি আছে, প্ৰথম কোডটোৰ প্ৰথম এইটো আছে FG HI, চাওক কি আছে, FGHI, আৰম্ভ ক'ৰ পৰা হ'ব, আৰম্ভ হ'ব ক'ৰ পৰা, জেৰ পৰা হ'ব, এইটো সদায় জেৰ পৰা হ'ব, গতিকে এইটোতো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে, হলে কোনটো হ'ব, JAK নহলে JAI। এতিয়া JAK আৰু JAI ৰ মাজত কোনটো চিলেক্ট কৰিব। এতিয়া ইয়াত যদি দেখিছে চাওক, ইয়াত কি কৰা আছে, গোটেইটো অল্টাৰ কৰা আছে, প্ৰথম কি আহে আপোনাৰ F আহে, ইয়াত যদি আপোনাৰ FAG আছে, ইয়াত কি দিছে GAF, এনেকৈ আপুনি ভাবিব পাৰে, FAG GAF, ইয়াকে অল্টাৰ কৰি দিছে। আকৌ ইয়াত যদি চাই HAI, আকৌ ইয়াত কি কৰি দিছে IAH, এনেকৈ আপুনি চাব পাৰে। মই আপোনাক শিকাই আছো যে আপুনি কেনেকে কেনেকে চাব পাৰে। বহুত কেইটা মানে এনেকুৱা কথা নহয় যে এইটো নিয়মে হ'ব, আপুনি যেনেকে তাক সিকুৱেন্স বনাব পাৰে তেনেকে বনাওক, হ'ল। গতিকে এনেকে যদি চাই তেনেহ'লে নেক্সট কি আহিব লাগিব, য়েছ, JAK, নহয়, আহিব জানো, আৰে নে JAI আহিব, ভালদৰে আপোনালোকে ভাবক, JAK আহিব নে JAI আহিব, পজ কৰক তাৰপিছত ভাবক। ঠিক আছে, কি আহিব, JNK, এইটো কি আহিব আপোনাৰ
জে এ কে তাৰপিছত নেক্সটটো যদি আহে কি আহিব ভাবক এবাৰ কি আহিব কে এ জে এবাৰ আহি যাব কে এ জে গম পালে কেনেকে আছে সিকুৱেন্সটো যদি চাই এফ জি এইচ আই জে এই হিচাপত আছে কিন্তু এতিয়া মেইন কথা হ'ল জেৰ পিছত কে আহিব নে আই আহিব এইটো আপুনি কেনেকে গম পাব এইটো যদি চাই এফ এ জি তাৰপিছত আকৌ ৰাখিছে আপোনাৰ জি এ এফ ওকে দেন এফ জি হৈ গ'ল তাৰপিছত এইচ এ আই এ এইচ আই এইচ হৈ গ'ল তাৰপিছত কি আহে আপোনাৰ জে গতিকে এইটো আহিব আপোনাৰ জে এ কে তাৰপিছত কি আহিব অল্টাৰ কৰি দিয়ক হা কে এ জে ওকে ঠিক আছে তো এনেকে চাব লাগিব বস্তুবোৰ তাৰপাছত এইটো চাওক ইয়াত কি কৈছে চি এম এম ই অ অ জি কিউ কিউ এন কি কে ইউ ইউ ইয়াত চাওক ইয়াত প্ৰথম ফাৰ্ষ্ট আপুনি কেনেকে ক্লিক কৰিব মই আপোনাক নিয়মবোৰ শিকাই আছো ঠিক আছে প্ৰথম আপুনি ফাৰ্ষ্ট লেটাৰটো চাওক ইয়াত কি হৈ আছে চি 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 আছে তাৰপিছত কি আছে ই আছে চি ই জি ঠিক আছে মানে ইয়াৰ পৰা আপুনি কি বুজিলে এটা এৰি এটাত গৈছে চাওক চিৰ পৰা ইত গৈছে চিৰ পৰা ইত গৈছে হয় নাই ইৰ পৰা ক'ত গৈছে জিত গৈছে তাৰ পাছত ইয়াত কি আছে কে ইয়াত কি আছে আপোনাৰ কে আছে ক'ত গ'ল কে আছে গতিকে ইয়াত কি হ'ব পাৰে আপুনি মন কৰক যদি চিৰ পৰা বি ড্ৰপ কৰি ইত আহিছে ওকে তাৰপিছত জিত আহিছে তাৰপিছত কে আহিলে মাজত কোনটো হ'ব এইচ ড্ৰপ কৰি ক'ত আহিব আইত আহিব লাগিব হয় নাই গতিকে আৰম্ভ সদায় আই ডি হ'ব লাগিব গতিকে এইকেইটা আপুনি এলিমিনেট কৰক এতিয়া মেইন কুৱেশ্যন হ'ল যে আই এছ এছ হ'ব নে আই টি টি হ'ব ঠিক আছে প্ৰথম আপুনি প্ৰথম কোডটো আপুনি ক্লিয়াৰ কৰি ল'লে ঠিক আছে ইয়াত কেনেকে কৰিলে যে ইয়াত যদি আপুনি চাই ফাৰ্ষ্ট লেটাৰটো চি ই জি মানে এটা ড্ৰপ কৰি কৰি আহি আছে গতিকে এইটো আছে কে এইটো কে আছে গতিকে ইয়াত কি হ'ব পাৰে আপুনি সেই ট্ৰেণ্ডটো যদি ফ'ল' কৰি আহে তেনেহ'লে পাব চি ই জি এন আই আৰু জে ড্ৰপ কৰি কে আছে গতিকে আই ডিটো ষ্টাৰ্ট হৈ যাব আই হ'ল কিন্তু এতিয়া পিছৰ কেইটা চাওক এম এম অ' অ' কিউ কিউ এন ইউ ইউ যদি চাই এম কি আছে প্ৰথম আছে এম আছে তাৰপিছত কি আছে হা 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 অ' অ' তাৰপিছত কি আছে কিউ কিউ ইয়াতো কি কৰিছে এটা ড্ৰপ কৰি এটা লৈছে ঠিক আছে এমৰ পিছত কি লৈছে অ' লৈছে আকৌ এটা এলফাবেট ড্ৰপ কৰি কিউ লৈছে গতিকে ইয়াত কোনটো হ'ব কিউ পিছত কি ড্ৰপ হ'ব আৰ ড্ৰপ হ'ব আৰু কোনটো ল'ব এছ ল'ব ঠিক আছে গতিকে কি হ'ব আই এছ দেখিলে চাওক দেখিয়ে গম পাব যে সিকুৱেন্সটো কেনেকৈ বনি আছে আৰু কেনেকৈ আপুনি ল'ব লাগিব গতিকে এইটো হ'ব আপোনাৰ আই এছ এছ ওকে ঠিক আছে নমস্কাৰ আজি আমাৰ ৰিজনিঙৰ ক্লাছৰ তিনিটামান কুৱেশ্যন কৰিম ডাইৰেকশ্যন চেঞ্জৰ ওপৰত ফাৰ্ষ্ট কুৱেশ্যনটো চাওক ইফ সাউথ ইজ বিকাম নৰ্থ নৰ্থ ইজ বিকাম ৱেষ্ট এণ্ড চ' অন হোৱাট উইল ৱেষ্ট বিকাম কি কৈছে যদি দক্ষিণ পূব ঠিক আছে দক্ষিণ পূবটো যদি উত্তৰ হয় আৰু উত্তৰ পূব যদি পশ্চিম হয় তেনেহ'লে পশ্চিম কি হ'ব একেবাৰে ইজি চাই লওক এইটো আমি কেনেকৈ কৰিম এইটো কুৱেশ্যন একেবাৰে ইজি কাৰণ আমি ইয়াৰ আগত অকণমান ডাইৰেকশ্যন চেঞ্জৰ কনচেপ্টটো লৈছিলোঁ ঠিক আছে এতিয়া চাওক আমি যেটো অৰিজিনেল প্ৰথমে আমি কি জানো ইষ্ট ৱেষ্ট নৰ্থ সাউথ এইটো ইষ্ট ৱেষ্ট নৰ্থ সাউথ হলে এইটো কি হ'ব নৰ্থ ইষ্ট হয় নাই নৰ্থ ইষ্ট এইটো হ'ব সাউথ ইষ্ট এইটো হ'ব সাউথ ৱেষ্ট এইটো নৰ্থ ৱেষ্ট ঠিক আছে এতিয়া আপোনাক কুৱেশ্যনটোত কি কৈছে কুৱেশ্যনটোত কৈছে যে দেখিছেনে চাই লওক যে আপোনালোকে ইয়াত নেদেখিলেও ভালদৰে কুৱেশ্যনটো পজ কৰি এবাৰ চাই ল'ব ইফ সাউথ ইষ্ট বিকাম নৰ্থ ঠিক আছে যদি দক্ষিণ পূব উত্তৰ হয় এণ্ড নৰ্থ ইষ্ট বিকাম ৱেষ্ট এণ্ড চ' অন দেন হোৱাট উইল ৱেষ্ট বিকাম অ'কে সাউথ ইষ্ট কোনটো আছে এইটো সাউথ ইষ্ট অ'কে সাউথ ইষ্টটো কি হ'ব বুলি কৈছে সাউথ ইষ্টটো বিকাম নৰ্থ সাউথ ইষ্ট বিকাম নৰ্থ কৰি দিয়ক নতুন কৰ্ডিনেটত হ'ল ঠিক আছে তাৰপিছত কি কৈছে নৰ্থ ইষ্ট বিকাম ৱেষ্ট নৰ্থ ইষ্ট কোনটো আছিলে নৰ্থ ইষ্ট বিকাম ৱেষ্ট হ'ল এতিয়া মোক এটা কথা আপোনালোকে কওক যদি সাউথ ইষ্টটো নৰ্থ হৈ যায় আৰু নৰ্থ ইষ্টটো ৱেষ্ট হৈ যায় নৰ্থ আৰু ৱেষ্ট পোৱাৰ পাছত বাকী ডাইৰেকশ্যনটো আপুনি পাবনে নাই এইটো নৰ্থ হ'লে এইটো কি হ'ব সাউথ এইটো ৱেষ্ট হ'লে এইটো কি হ'ব ইষ্ট হ'ল এতিয়া এইটো ৱেষ্ট এইটো সাউথ এইটো ইষ্ট এইটো নৰ্থ এতিয়া এইটো কি হ'ব নৰ্থ ৱেষ্ট এইটো কি হ'ব হা নৰ্থ ইষ্ট এইটো কি হ'ব হোৱাট সাউথ হা ৱেষ্ট এইটো কি হ'ব সাউথ ইষ্ট এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে যে
হোৱাট উইল ৱেষ্ট বিকাম, হোৱাট উইল ৱেষ্ট বিকাম, ৱেষ্ট কি হ'ব? আৰে সাউথ ইষ্ট হ'লে নাই, সাউথ ইষ্ট হ'লে নাই, বুজিলে? একদম ইজি। ফাৰ্ষ্ট তেনেকৈ কৰ্ডিনেট বনাই ল'ব, তাৰপিছত আমাৰ ৰিয়েল ইষ্ট ৱেষ্ট নৰ্থ চাউথ হ'ল, তাৰপিছত আপোনাক যিটো চেঞ্জ কৰিব দিয়ে সেইটো চেঞ্জ কৰি দিব, এটা অহাৰ লগে লগে বাকীখিনি আপুনি কৰিব পাৰিবনে নাই? গতিকে বহুত ইজি, বাছ মানে 2 মিনিট বা 3 মিনিট যদি আপোনালোকে ভালদৰে মন দি এইটো বুজিলে হয় তেনেহ'লে গোটেই কমপ্লিট কৰিব পাৰিব। এতিয়া এনচাৰটো কি হ'ব? সাউথ ইষ্ট। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন, ইয়াত কৈছে এ মেন ৱাকছ 5 কিলোমিটাৰ টুৱাৰ্ড চাউথ এণ্ড দেন টাৰ্ণছ টু ৰাইট। After walking 3 kilometers, he turns to the left and walks 5 kilometers. Now, in which direction is he from the starting place? Second question too easy. ইয়াত কি কৈছে যে a man walks 5 kilometers towards south and then turns to the right. After walking 3 kilometers, he turns to left and walk 5 kilometers. Now, in which direction he from the starting place? মানে কি কৈছে যে এজন মানুহে 5 কিলোমিটাৰ দক্ষিণলৈ খোজ কাঢ়িলে, ঠিক আছে, তাৰপাছত 5 কিলোমিটাৰ গৈ সি কৰিলে ৰাইট টাৰ্ণ ল'লে, সোঁহাতে ঘূৰিলে, আৰু সোঁহাতে ঘূৰি কিমান কিলোমিটাৰ গ'ল? 3 কিলোমিটাৰ গ'ল, ঠিক আছে। আকৌ সেই 3 কিলোমিটাৰ গৈ আকৌ কি কৰিলে? লেফ্ট টাৰ্ণ ল'লে, লেফ্ট টাৰ্ণ লৈ আকৌ 5 কিলোমিটাৰ খোজ কাঢ়িলে। এতিয়া সুধিছে যে সি ঘৰৰ পৰা বৰ্তমান কোনটো ডাইৰেকশ্যনত আছে, সি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে সেই ষ্টাৰ্টিং পইণ্টটোৰ পৰা বৰ্তমান কোনটো ডাইৰেকশ্যনত আছে। এনেকুৱা যদি কুৱেশ্যন আহে আপোনাৰ ডাইৰেক্ট কৈছে যে এ মেন ৱাকছ 5 কিলোমিটাৰ টুৱাৰ্ডছ চাউথ, দক্ষিণলৈ গৈছে, সদায় আপুনি অৰিজিনৰ পৰা তাত ষ্টাৰ্ট কৰিব, অৰিজিন কোনটো এইটো, ঠিক আছে। কুৱেশ্যনটো আমাক কি কৈছে যে মানুহজনে 5 কিলোমিটাৰ টুৱাৰ্ড চাউথলৈ আহিছে, আহক, আহিলে ধৰক ইয়ালৈ আহিলে 5 কিলোমিটাৰ, ঠিক আছে, 5 কিলোমিটাৰ এটা পইণ্ট ধৰক 5 কিলোমিটাৰ চাউথলৈ আহিলে, তাৰপাছত টাৰ্ণছ ৰাইট। মই কালি শিকাইছিলোঁ, কালি মই ক্লাছটো অনাৰ এটাই কাৰণ আছিলে যে আপোনালোকে ডাইৰেকশ্যনখিনি চকু মুদিলেই গম পায়। এতিয়া মই কি কৈছিলোঁ কালি যে চাউথলৈ গৈ আছে, চাউথলৈ গৈ থাকিলে আপুনি যদি ৰাইট টাৰ্ণ লয় কোনফালে যাব? ৱেষ্টলৈ আহিব নে ইষ্টলৈ আহিব? প'জ কৰি এবাৰ নিজে কওক, নিজেই। মই কালি কালি মই যিটো ট্ৰিক্স দিছিলোঁ সেই ট্ৰিক্সটো যদি ইউজ কৰে তেনেহ'লে নিশ্চয় গম পাব চাউথলৈ আহি কি কৈছে, যদি ৰাইট টাৰ্ণ লয় ইষ্টলৈ যাব নে ৱেষ্টলৈ যাব, ঠিক আছে, অ'কে, ঠিক আছে। 5 কিলোমিটাৰ পাছত ক'লৈ কি টাৰ্ণ লয়? তেওঁ কি লয়? ৰাইট টাৰ্ণ লয়। এতিয়া মই কৈছিলোঁ যে যেতিয়া তেওঁ দক্ষিণলৈ আহি থাকিব, দক্ষিণলৈ আহি ৰাইট টাৰ্ণ ল'ব, তেতিয়া ক'লৈ যাব? ৱেষ্টলৈ আহিব। আৰু এনেকৈ ৱেষ্টলৈ কিমান কিলোমিটাৰ আহিলে? 3 কিলোমিটাৰ, আকৌ 3 কিলোমিটাৰ আহিলে, এনেকৈ আহিলে 3 কিলোমিটাৰ। এতিয়া মানুহজন কোনটো ডাইৰেকশ্যনত আছে? ৱেষ্টত, পশ্চিমলৈ আছে। তাৰপাছত কি কৈছে? দেন হি টাৰ্ণছ লেফ্ট, আকৌ ইয়াৰ পৰা কি লৈছে? লেফ্ট টাৰ্ণ লৈছে, আৰু লেফ্ট টাৰ্ণ লৈ কি কৰিছে? 5 কিলোমিটাৰ খোজ কাঢ়িছে। চাওক, এতিয়া সি পশ্চিম দিশলৈ গৈ আছে, পশ্চিমলৈ গৈ থাকি ৱেষ্টলৈ গৈ থাকি যদি লেফ্ট টাৰ্ণ লয় নৰ্থ যাব নে চাউথ যাব? কালি মই যিটো ট্ৰিক্স দিছিলোঁ এইমাত্ৰ যেনেকৈ ক'লোঁ, আপোনালোকে আকৌ চকু মুদক আপুনি ঘৰৰ পৰা ক'লৈ গৈ আছে? পশ্চিম দিশলৈ গৈ থাকি কি লৈছে? লেফ্ট টাৰ্ণ লৈছে। আপুনি পশ্চিম দিশলৈ গৈ বাওঁহাতে ঘূৰি দিছে। পশ্চিম দিশলৈ গৈ থাকি যদি আপুনি বাওঁহাতে ঘূৰি দিয়ে তেনেহ'লে কোনটো দিশ পাব? ভাবক, গৈ আছে, আপোনাৰ ঘৰখন ভাবক, আপোনাৰ ঘৰৰ ডাইৰেকশ্যনটো ভাবক, কোনফালে গৈ আছে? য়েছ, আপুনি পাব চাউথলৈ আহিব, ঠিক আছে। আকৌ আপুনি চাউথ ডাইৰেকশ্যনে আহিব, ভাবক পশ্চিমলৈ গৈ আছে, পশ্চিমলৈ গৈ যদি আপুনি বাওঁটা সোঁহাতে ঘূৰে উত্তৰ পাব, আৰু লেফ্ট যদি ঘূৰে আপুনি ক'ত পাব? চাউথ পাব, ঠিক আছে, ঠিক আছে। এতিয়া আল্টিমেটলি মানুহজনে আহি ক'ত আছে? এইটো পজিশ্যনত আছে। ষ্টাৰ্টিং পইণ্ট কোনটো আছিলে? এইটো। এতিয়া আপোনাক সুধিছে যে মানুহজন ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত আছে। অলৰেডি ইয়াৰ আগত আমি যিটো কৰিছিলোঁ হয়নে, ইষ্ট ৱেষ্ট নৰ্থ চাউথ, হয়নে, এইটো কি আছিলে? চাউথ ৱেষ্ট। গতিকে এইটো কোনটো ডাইৰেকশ্যনত আছে? তেওঁ এতিয়া চাউথ ৱেষ্ট, ঠিক আছে। অপশ্যন আছেনে? অপশ্যন কোনটো হ'ব? চাউথ ৱেষ্ট, অপশ্যন বি। এতিয়া ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো দিশত আছে? চাউথ ৱেষ্টত, ঠিক আছে। এতিয়া আপুনি চাওক, যদি মানুহজনে আৰু এটা মই এড কৰি দিছোঁ, যদি মানুহজনে এইটো টাৰ্ণ নলয়, এই টাৰ্ণটো যদি 5 কিলোমিটাৰ গ'ল হয়, ধৰক এইফালে 5 কিলোমিটাৰ গ'ল হয়, এইফালে 5 কিলোমিটাৰ যোৱা হয়, কোনখিনি পালে হয়? একজেক্ট এই পজিশ্যনটো পালে হয়, ঠিক আছে। এই পজিশ্যনটো পোৱাৰ লগে লগে তেওঁ ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত থাকিব? তেতিয়া তেওঁ থাকিব ৱেষ্টত, পশ্চিমত থাকিব, মন কৰিব, ঠিক আছে। গতিকে লেফ্ট ৰাইট লওঁতে অকণমান সাৱধান হ'ব, কাৰণ এটা সৰু ভুল টাৰ্ণে আপোনাৰ নিগেটিভ মাৰ্ক লৈ আহিব, ডাইৰেকশ্যনটো ভুল কৰি দিব, অ'কে, ঠিক আছে। এইটো কুৱেশ্যন আমাৰ ছল্ভ হৈ গ'ল। 3 নম্বৰ কুৱেশ্যন, ইয়াত কৈছে এ মেন ৱাকছ 2 কিলোমিটাৰ টুৱাৰ্ড নৰ্থ
মানে এজন মানুহে 2 কিলোমিটাৰ উত্তৰ দিশলৈ খোজকাঢ়ি গৈ আছে তাৰ পিছত কি কৰিছে পূবলৈ ইষ্টলৈ টাৰ্ণ লৈছে কিমান 10 কিলোমিটাৰ তাৰ পাছত আকৌ নৰ্থলৈ টাৰ্ণ লৈছে নৰ্থলৈ ঘূৰি আকৌ 3 কিলোমিটাৰ গৈছে আকৌ ইষ্টলৈ টাৰ্ণ লৈছে ইষ্টলৈ টাৰ্ণ লৈ পূবলৈ টাৰ্ণ লৈ আকৌ কিমান গৈছে 2 কিলোমিটাৰ গৈছে এতিয়া সুধিছে হাউ ফাৰ হি ইজ ফ্ৰম ষ্টাৰ্টিং পইণ্ট ওকে এই কুৱেশ্যনটো ইজি কাৰণ ইয়াত ডাইৰেকশ্যনটো যেহেতু দিয়া আছে কোন দিশলৈ যাব গতিকে আপোনালোকে জাষ্ট পুট কৰি গ'লে হৈ গ'ল ঠিক আছে মন দিয়ক এটা লাষ্টত টুইষ্ট আছে সেইটো গম পালে আপোনালোকে এনেকুৱা চব কুৱেশ্যন কৰিব পাৰিব প্ৰথম কি কৈছে মানুহজনে নৰ্থলৈ 2 কিলোমিটাৰ গৈ আছে কি কৈছে নৰ্থলৈ 2 কিলোমিটাৰ গৈছে ধৰক এনেকৈ নৰ্থলৈ গৈছে এইখিনিলৈ হ'ল 2 কিলোমিটাৰ ঠিক আছে আমি ধৰিলোঁ এইখিনি 2 কিলোমিটাৰ ক'ৰ পৰা ক'লৈ ইয়াৰ পৰা ইয়ালৈ তাৰ পাছত কি কৈছে তেওঁ ক'লৈ টাৰ্ণ লৈছে এইফালে 2 কিলোমিটাৰ গৈ ইষ্টলৈ টাৰ্ণ লৈছে আৰু পূবলৈ কিমান গৈছে পূবলৈ 10 কিলোমিটাৰ আকৌ গৈছে এনেকৈ কিমান গ'ল ঠিক আছে ধৰিছোঁ আমি এইখিনি 10 কিলোমিটাৰ 10 কিলোমিটাৰ ক'লৈ গ'ল আকৌ পূবলৈ গ'ল ইয়াৰ পিছত উত্তৰ দিশলৈ ঘূৰি 3 কিলোমিটাৰ খোজ কাঢ়িছে এগেইন ইয়াৰ পৰা কি কৰিছে আকৌ নৰ্থলৈ গৈছে নৰ্থলৈ কিমান গৈছে 3 কিলোমিটাৰ গৈছে ঠিক আছে এনেকৈ 3 কিলোমিটাৰ গ'ল ওকে এইখিনি ধৰিলোঁ আমি 3 ইয়াৰ পৰা ইয়ালৈ এইখিনি কি ধৰিলোঁ 3 কিলোমিটাৰ ওকে এইখিনি 3 কিলোমিটাৰ এইখিনি 10 কিলোমিটাৰ এইখিনি 2 কিলোমিটাৰ তাৰ পাছত কি কৈছে আকৌ পূব দিশলৈ ঘূৰি 2 কিলোমিটাৰ যায় এগেইন কি হয় পূবলৈ কিমান কিলোমিটাৰ গৈছে 2 কিলোমিটাৰ গৈছে এইখিনি আকৌ হ'ল কিমান 2 কিলোমিটাৰ 2 কিলোমিটাৰ এতিয়া আপোনাক কৈছে যে সেই মানুহজনে ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত আছে তে ষ্টাৰ্টিং পইণ্টৰ পৰা যদি কিমান দূৰত আছে এইটো আমি চাবলৈ যাওঁ তেনেহ'লে কোনটো ডিষ্টেঞ্চ হ'ব এতিয়া মানুহজনৰ ফাইনেল পজিশ্যন আৰু ষ্টাৰ্টিং পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো কোনটো হ'ব এইটো ডিষ্টেঞ্চ ঠিক আছে এইটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো ইয়াৰ পৰা ধৰক এই ডিষ্টেঞ্চটোক আমি কি ক'ম মানুহজনৰ ষ্টাৰ্টিং পইণ্টৰ পৰা ফাইনেল ডিষ্টেঞ্চ এইটো আৰু এইটো কিন্তু এতিয়া আমি এই ডিষ্টেঞ্চটো কেনেকৈ উলিয়াম কালি আমি আপোনালোকক এটা ফৰ্মুলা শিকাইছিলোঁ সেই ফৰ্মুলাটো যদি চাই আমি এটা কি পাম ৰাইট এংগল ট্ৰাইংগল পাম ঠিক আছে ৰাইট এংগল ট্ৰাইংগলত আমি এটা ফৰ্মুলা লগাইছিলোঁ হয় নাই AC ইকুৱেল কিমান আছিলে AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ বাদ দিয়ক এতিয়া আপুনি যদি ভালদৰে মন কৰে মই এই বস্তুটো ইয়াত লিখি আছোঁ এনেকৈ কিমান গ'ল 2 কিলোমিটাৰ এইখিনি আছিলে আপোনাৰ 2 কিলোমিটাৰ ঠিক আছে 2 কিলোমিটাৰ এতিয়া এইখিনি যদি 2 হয় এইখিনি 3 হয় ইয়ালৈ কিমান হ'ব আমি ধৰি ইয়ালৈ এক্সটেণ্ড কৰি দিওঁ ইয়ালৈ কিমান হ'ব আৰু 2 + 3 এইখিনি ধৰক 5 কিলোমিটাৰ হৈ গ'ল এইখিনি হ'ল আপোনাৰ ইয়াৰ পৰা ইয়ালৈ 5 কিলোমিটাৰ নাও এইখিনি যদি 5 কিলোমিটাৰ হয় তেনেহ'লে এইখিনি কিমান হ'ব এইখিনি 10 এইখিনি 2 মানে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 10 × 2 = 12 কিলোমিটাৰ তো এইখিনি হ'ব 12 কিলোমিটাৰ ঠিক আছে এই ডিষ্টেঞ্চটো হ'ব 12 কিলোমিটাৰ তাৰ ইনিচিয়েল পজিশ্যন আছিলে ইয়াত ফাইনেল পজিশ্যন আছিলে ইয়াত গতিকে ডিষ্টেঞ্চটো ইয়াৰ পৰা ইয়ালৈ আমি কেনেকৈ উলিয়াব পাৰিম এইটো ডিষ্টেঞ্চ ঠিক আছে তো আমি কি ফৰ্মুলা লগাইছিলোঁ সেইদিনাখন ইয়াৰ ধৰক এইটো যদি A ধৰোঁ এইটো যদি C পইণ্ট ধৰোঁ AC তাৰ কিমান হ'ব 5 স্কুৱেৰ প্লাছ 12 স্কুৱেৰ তে কিমান 25 5 × 25 আৰু 12 কিমান 144 এইখিনি মনত ৰাখিব লাগিব তাৰপাছত এইটো কিমান হ'ব 25 + 144 169 169 যদি আমি লিখোঁ কিমান আহিব 13 কিলোমিটাৰ গতিকে ষ্টাৰ্টিং পইণ্টৰ পৰা মানুহজন 13 কিলোমিটাৰ দূৰত আছে বুজিলে এইটো কেনেকৈ কৰিলোঁ অপশ্যনটো কোনটো হ'ব এনেকৈ মাৰি দিয়ক অ'কে নাও নেক্সট কুৱেশ্যন এই 4 নম্বৰ কুৱেশ্যনটো চাওক ইয়াত কি কৈছে যে মিচিং নাম্বাৰটো ইয়াতে নাইকিয়া হোৱা নম্বৰটো আপোনাক ফিল কৰিব দিছে কি কৈছে 200 104 56 32 20 অ'কে ঠিক আছে আপুনি এতিয়া ভালদৰে ট্ৰেইনটো মন কৰক এবাৰ যেতিয়া মন কৰিব গম পাব ইয়াত কি চলি আছে ইয়াত যদি আপুনি চাই দেখিব যে 200 104 ইয়াৰ মাজত ডিফাৰেঞ্চ কিমান আছে 200 পৰা যদি আপুনি 104 মাইনাছ কৰে কিমান আহিব 200 - 104 আহি আছে আপোনাৰ 96 ইহঁতৰ মাজত ডিফাৰেঞ্চ কিমান আহি আছে 96 আকৌ যদি চাই আপুনি 104 56 ইয়াক যদি আপুনি মাইনাছ কৰে ইহঁতৰ মাজত ডিফাৰেঞ্চ কিমান আহি আছে 104 - 56 কৰকচোন আপুনি 104 - 56 ইয়ালৈ কিমান আহি আছে 48 ঠিক আছে ইহঁত দুটাৰ মাজত আহিছে 96 ইহঁতৰ মাজত আহি আছে 48 এতিয়া যদি চাই 56 - 32 56 - 32 যদি কৰে কিমান আহিব 4
1 আহিলে 2 24 ইহঁতৰ ডিফাৰেন্স আহিছে কিমান 24 তাৰ পাছত 32 পৰা যদি আপুনি 20 মাইনাস কৰে কিমান দেখিব এটো ডাইৰেক্ট 12 দেখা গৈ আছে হলে এতিয়া আপুনি ভালদৰে ট্ৰেন্ডটো মন কৰক 96 48 24 12 ডিফাৰেন্সটো চাওক ইয়াৰ কি কিমান হয় 96 যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান আহে 48 48 যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান আহে 24 24 যদি আপুনি 2 ৰে ডিভাইড কৰে কিমান হয় 12 মানে ডিফাৰেন্সটো কেনেকৈ আহিছে ইয়াৰ যিমান এইটো আৰু ইয়াৰ মাজৰ যিমান ডিফাৰেন্স তাৰ আধা কাৰ হয় ইয়াৰ আৰু ইয়াৰ মাজৰ ডিফাৰেন্স বুজিছে ইয়াৰ ডিফাৰেন্সৰ আধা ইয়াৰ হয় আকৌ ইয়াৰ ডিফাৰেন্সৰ আধা এৰুদাৰ হয় আকৌ 8ৰ ডিফাৰেন্সৰ আধা এটো হয় 96 divided by 2 48 48 divided by 2 24 20 divided by 2 কিমান হল 12 এতিয়া এই নাম্বাৰটো কিমান হ'ব লাগিব এই নাম্বাৰটো এনেকুৱা হ'ব লাগিব যাতে এইটো আৰু ইয়াৰ ডিফাৰেন্সটো ঠিক আছে ইয়াৰ আৰু ইয়াৰ ডিফাৰেন্সটো কিমান হয় ইয়াৰ আধা 12 ৰ আধা কিমান 12 divided by 2 কিমান 6 হয় এতিয়া ইয়াৰ আৰু ইয়াৰ মাজৰ ডিফাৰেন্সটো 6 হ'বৰ কাৰণে ইয়াত কি হ'ব yes 14 অপচন কোনটো আছে yes অপচনত দিব পাহৰিছো অপচন হ'ব 14 ঠিক আছে বুজিলে 14 হলে কেনেকৈ মিলি গল চাওক 20 ৰ পৰা যদি আপুনি কিমান মাইনাস কৰে 14 মাইনাস কৰে কিমান আহিব 6 হলে কিমান হ'ব 12 ৰ আধা ওকে ঠিক আছে এটো এনসার এনেকৈ কৰিব লাগিব ভেৰি ভেৰি ইজি নমস্কাৰ আজিৰ ক্লাছত আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন কৰিম আৰু এনেকুৱা কুৱেশ্যন এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ ইমান বেছি টাফো চাব নালাগে ইমান বেছি ইজিও চাব নালাগে এনেকুৱা লেভেলৰ কুৱেশ্যনবোৰ আপোনাৰ অহাৰ সম্ভাৱনা আছে গতিকে মই হিন্টস দি যাম আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে দ্য টোটেল অফ এজেছ অফ আমাৰ আকবৰ এণ্ড এন্টনি ইজ 80 years হোৱাট ৱাজ দ্য টোটেল অফ দেয়াৰ এজেছ 3 years ago ইয়াত এইটোৱে কৈছে যে বৰ্তমান আজিৰ দিনটোত যদি চাই অমৰ আকবৰ আৰু এন্থনীৰ যিমান বয়স আছে গোটেই তিনিজনৰ যদি বয়স আপুনি যোগ কৰি দিয়ে টোটেল কিমান হয় 80 বছৰ হয় ঠিক আছে আৰু কুৱেশ্যনটোত সুধিছে যে 3 বছৰ আগতে তেওঁলোকৰ বয়সৰ মুঠ কিমান আছিল আজিৰ পৰা 3 বছৰ আগত যদি তেওঁলোকৰ বয়স কেইটা আপোনালোকে যোগ কৰে কিমান বছৰ থাকিব এইটো একেবাৰে ক্লাছ 1 2 3 লেভেলৰ কুৱেশ্যন চাওক আজিৰ পৰা 3 বছৰ আগত গোটেই তিনিজনৰে কি হ'ব 3 বছৰ কম হ'ব ঠিক আছে গতিকে 3 বছৰ আগত যদি তেওঁলোকৰ টোটেল এজৰ সামটো লাগে যোগফলটো লাগে তেনেহলে কি কৰিব লাগিব আপোনালোকে তিনিওটাৰে 3 বছৰ টোটেল 80 ৰ পৰা মাইনাস কৰি দিয়ক তেতিয়া 3 বছৰ আগত তেওঁলোকৰ এজটো পাই যাব ঠিক আছে যদি বৰ্তমান সিহঁতৰ বয়সৰ সাম কিমান হয় 80 years হয় 3 বছৰ আগত কিমান হ'ব 3 বছৰ আগত তিনিজনে 3 বছৰকৈ কম আছিলে হয়নে সো 3 ক্ৰস 3 কৰাৰ পাছত কিমান হ'ব 71 years 3 বছৰ আগত সিহঁতৰ বয়সৰ মুঠ বয়স আছিলে কিমান 71 years ঠিক আছে তাৰ পাছত এইটো ইম্পৰ্টেন্ট কুৱেশ্যন আয়ুষ was born 2 years after his father's marriage আয়ুষ কি হৈছে বাপেকৰ বিয়াৰ 2 বছৰ পাছত আয়ুষৰ জন্ম হৈছে ঠিক আছে মনত ভালকে পইণ্টবোৰ নোট কৰি যাব his mother is 5 years younger than his father but 20 years older than Ayush who is 10 years old at what age did the father get married বাপেকে কিমান বছৰত বিয়া কৰিছিল প্ৰথম ভালদৰে মন কৰক আমাক প্ৰথম হিন্টসটো কি দিছে হিন্টসটো দিছে যে ধৰক আয়ুষৰ বাপেক আয়ুষৰ মাক আয়ুষৰ বাপেক আৰু মাকৰ বিয়া হোৱাৰ 2 বছৰ পাছত কাৰ জন্ম হৈছে আয়ুষৰ জন্ম হৈছে ঠিক আছে আয়ুষ আমাক কাৰ বয়স আমি জানো আয়ুষৰ বয়স জানো বাকিবোৰৰ বয়স আমি উলিয়াব লাগিব বৰ্তমান আয়ুষৰ বয়স কিমান 10 বছৰ এটা মই ডাইৰেক্ট আছে 10 বছৰ আয়ুষৰ বয়স হৈছে 10 বছৰ কন্ডিশন কি দিছে যে মাক আয়ুষৰ মাক বাপেকতকৈ কিমান 5 বছৰ সৰু বাপেকতকৈ 5 বছৰ মাক সৰু আৰু আয়ুষতকৈ মাক 20 বছৰ ডাঙৰ ঠিক আছে বুজিলে আয়ুষৰ বয়স 10 আয়ুষৰ মাক 20 বছৰ ডাঙৰ আৰু বাপেকতকৈ 5 বছৰ সৰু আৰু বাপেক আৰু মাকৰ বিয়াৰ 2 বছৰ পাছত আয়ুষৰ জন্ম হৈছিলে গতিকে কিমান বয়সত পিতৃৰ বিয়া হৈছিলে মানে বাপেকে কিমান বছৰত বিয়া পাতিছিলে ঠিক আছে ইয়াত মই সলিউশনটো ধুনীয়াকৈ কৰিছো আপোনালোকে হেৰিটো গম পালে ন ট্ৰেন্ডটো গম পালে এতিয়া চাওক যদি আপুনি চাই আমি কি জানো আয়ুষৰ প্ৰেজেন্ট এজ কিমান 10 বছৰ বৰ্তমান আয়ুষৰ বয়স
10 বছৰ আৰু আমি কি জানো আয়ুষৰ মাক আয়ুষতকৈ 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব যদি আয়ুষৰ বয়স 10 বছৰ হয় আয়ুষতকৈ আয়ুষৰ মাক 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বয়স হ'ব 30 বছৰ ঠিক আছে নাও অসমীয়াটো লিখা আছে ধুনীয়াকে চাই যাব তাৰ পাছত আয়ুষৰ বাপেকৰ বয়স কিমান হ'ব যদি আয়ুষৰ মাকৰ বয়স 30 বছৰ হয় আমি কি জানো আয়ুষৰ মাকতকৈ আয়ুষৰ বাপেক 5 বছৰ ডাঙৰ গতিকে কিমান হ'ব 35 years বৰ্তমান যদি চাই বৰ্তমান আয়ুষৰ বাপেকৰ বয়স কিমান 35 বছৰ এতিয়া আয়ুষৰ বয়স যদি এতিয়া 10 বছৰ হয় তেনেহলে আয়ুষ জন্ম হোৱাৰ সময়ত বাপেকৰ বয়স কিমান হ'ব হল আয়ুষ জন্ম হোৱাৰ সময়ত বাপেকৰ বয়স কিমান হ'ব 25 বছৰ হয় না আয়ুষ ফাদাৰ্স এজ এট দ্য টাইম অফ আয়ুষ বাৰ্থ 35 minus 10 25 years বুজিছে আমি বাপেকৰ বয়সটো উলিয়ালো কাৰ ৰেফাৰেন্সত আয়ুষৰ ৰেফাৰেন্সত কাৰণ আয়ুষৰ বয়স 10 বছৰ আয়ুষতকৈ আয়ুষৰ মাক 20 বছৰ ডাঙৰ গতিকে আয়ুষৰ মাকৰ বয়স কিমান হ'ব 30 বছৰ আয়ুষৰ বাপেকৰ বয়স কিমান হ'ব কাৰণ আমি কি জানো আয়ুষৰ মাকতকৈ আয়ুষৰ বাপেক 5 বছৰ ডাঙৰ কিমান হ'ব 35 years আৰু আয়ুষৰ বাপেকৰ বয়স যদি এতিয়া 35 years হয় আৰু আয়ুষৰ বয়স যদি প্ৰেজেন্ট 10 বছৰ হয় তেনেহলে যেতিয়া আয়ুষ জন্ম হৈছিলে সেই সময়ত বাপেকৰ বয়স কিমান হ'ব 35 পৰা 10 মাইনাস কৰাৰ কাৰণে কি পালো 25 years এতিয়া আমাক সুধিছিল কি বাপেকে কিমান বয়সত বিয়া পাতিছিলে কি হল আয়ুষৰ জন্মৰ সময়ত 25 বছৰ আছিলে আৰু আমি কুৱেশ্যনটোত কি পাইছিলো যে আয়ুষ আৰু আয়ুষৰ দেউতাকৰ বিয়াৰ পাছত মই বাপেক দেউতাক ইউজ কৰিছো একদম বেয়া নাপাব আমাৰ ভাষাত যিটো হয় সেইটোৱে ওলাই যাওঁ দেউতাক বাপেক এনেকে কওঁ ঠিক আছে অকে অলপমান ইনফৰ্মেল হৈ গৈছে মই জানো চাওক আয়ুষৰ দেউতাকৰ বিয়াৰ 2 বছৰৰ পাছত যদি আয়ুষ জন্ম হৈছিলে তেনেহলে কিমান বয়সত আয়ুষৰ দেউতাকে বিয়া পাতিব 25 minus 2 23 বছৰ বয়সত হল আছেনে আপোনাৰ yes 23 years oldত আয়ুষৰ দেউতাকে বিয়া পাতিছিলে একদম ইজি জাস্ট আপোনালোকে ৰেফাৰেন্সটো লৈ আয়ুষৰ বৰ্তমান ৰেফাৰেন্সটো লৈ ফালে কৰি গলে হৈ গল লাষ্টত যদি আপোনালোকে এটো কনফিউজ লাগিছে চাওক যেতিয়া আয়ুষ জন্ম হৈছিলে আয়ুষ জন্ম হোৱাৰ সময়ত 25 বছৰ আছিল বাপেকৰ কিন্তু আমাক কি সুধিছে বাপেকে কিমান বছৰত বিয়া পাতিছিলে আমি কি জানো বিয়া পাতাৰ 2 বছৰ পাছত আয়ুষ জন্ম হৈছিলে যদি 25 বছৰ বয়সত আয়ুষৰ জন্ম হৈছিলে তেনেহলে বাপেকে বা দেউতাকে কিমান বছৰ আগতে বিয়া পাতিব লাগিব 23 বছৰ আগত ঠিক আছে ওকে নাও অকমান ইনফৰ্মেল ৱৰ্ড ইউজ হৈছে গতিকে এইখিনি মাফ কৰি দিব কথাতে ওলাই গল ঠিক আছে বাট ওকে দিস ইজ এ ভেৰি important question the number of boys in a class is 3 times the number of girls which one of the following numbers cannot represent the total number of children in the class ইয়াত কি হৈছে এটা শ্ৰেণীত যিমান লৰা আছে ঠিক আছে সেই লৰাখিনি কি হয় ছোৱালীৰ 3 গুণ ঠিক আছে ধৰক যদি ছোৱালীৰ সংখ্যা x তেনেহলে লৰা সংখ্যা কিমান হ'ব 3x এটা ক্লাছত যিমান লৰা আছে সেইবোৰ কি হয় ছোৱালীৰ 3 গুণ এতিয়া কোৱেশ্চনটো সুধিছে which one of the following numbers cannot represent total number of children in the class ইয়াত থাকাৰ ভিতৰত সেই ক্লাছটোত কোনটো টোটেল নাম্বাৰ অফ ষ্টুডেন্ট হ'ব নোৱাৰে এতিয়া আপোনালোকে চাওক মই কি কৈছিলো যে যদি ছোৱালীৰ সংখ্যা x হয় লৰা তাৰ 3 গুণ কিমান হ'ব 3x গতিকে টোটেল নাম্বাৰ অফ ষ্টুডেন্ট কিমান হ'ব 4x বুজিছে নে টোটেল নাম্বাৰ অফ ষ্টুডেন্ট কিমান থাকিব 4x এতিয়া 4x ষ্টুডেন্ট থাকিবৰ কাৰণে ক্লাছটোত টোটেল কিমান মুঠতে কিমান ষ্টুডেন্ট থাকিব লাগিব যিবোৰ সংখ্যা 4 এৰে ডিভাইড হয় 4 এৰে ডিভাইড হোৱা সংখ্যাৰ ষ্টুডেন্ট নাম্বাৰ অফ ষ্টুডেন্টে সেই ক্লাছটোত পসিবল হ'ব গতিকে ইয়াৰ ভিতৰত যদি আপুনি চেক কৰে তেতিয়াহলে পাব 42 টো 4 এৰে ডিভাইড নহয় আৰু এটো হ'ব নোৱাৰে গম পালে কি কৈছে তলৰ কোনটো সংখ্যাই শ্ৰেণীটোৰ মুঠ শিশুৰ সংখ্যাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে which one of the following numbers cannot represent the total number of children in the class 48 কৰিব পাৰে নে yes 48 কৰিব পাৰে যদি 48 হয় আমি কি জানিম তাত যদি 12 জনী ছোৱালী আছে তেনেহলে লৰা কিমানটা থাকিব 36 টা লৰা থাকিব ওকে 44 যদি হয় কি হ'ব 11 জনী যদি ছোৱালী থাকে 33 টা কি থাকিব লৰা থাকিব কাৰণ যিমান ছোৱালী থাকে তাৰে 3 গুণ লৰা হ'ব কিন্তু 42 টো আপুনি যদি চাই 4x যদি আমি পাও 4x হ'বলৈ হলে গোটেইটা সংখ্যা 4 এৰে ডিভাইড হ'ব লাগিব 42 ক আপুনি কৰিব নোৱাৰে গতিকে সেইটো হ'ব সলিউশনটো ধুনীয়াকৈ দিয়া আছে আমি যদি চাও গাৰ্লৰ সংখ্যা x তেনে নাম্বাৰ অফ বয়জ কিমান হ'ব 3x দেন
3x plus x 4x total number of student গটিকে to find the exact value of x the total number of student must be divisible by 4 ওকে যেনেকৈ হলো আপুনি এটো কৰিব পাৰিব নিজে ভাবিলে হল তাৰ পিছত এটো কোৱেশ্চন আমি অলপ পিছত কৰিম নাও এটো এটা ইম্পৰ্টেন্ট টুডে ইজ বৰুণ's বাৰ্থডে আজি বৰুণৰ বাৰ্থডে 1 year from today he will be twice as old as he was 12 years ago how old is বৰুণ today কি কৈছে আজি বৰুণৰ বাৰ্থডে আজিৰ পৰা এক বছৰ পিছত ধৰক এটো আজিৰ ডেট আজি হৈছে বৰুণৰ বাৰ্থডে কুৱেশ্যনটো কি কৈছে আজিৰ পৰা এক বছৰ পাছত আফটাৰ 1 year 1 year পাছত কি হ'ব বৰুণৰ বয়স 12 বছৰ আগৰ তুলনাত দুগুণ হ'ব ভেৰি সিম্পল এণ্ড ইন্টাৰেষ্টিং ধৰক বৰুণৰ বয়স আজি x ধৰক ঠিক আছে আজি যদি x হয় এক বছৰৰ পাছত বৰুণৰ বয়স কিমান হ'ব x plus 1 x plus 1 হ'ব ইয়াত সলিউশনটো কৰা আছে এবাৰ ধুনীয়াকৈ চালে গম পাব ঠিক আছে বৰুণৰ এজ আজি যদি x হয় তেনেহলে এক বছৰ পাছত বৰুণৰ বয়স কিমান হ'ব x plus 1 কিন্তু কুৱেশ্যনটোত কি কৈছে যে after 1 year এক বছৰ পাছত he will be twice as old as he was 12 years ago 12 বছৰ আগত বৰুণৰ বয়স যিমান আছিল এক বছৰৰ পিছত তাৰ দুগুণ হ'ব ওকে এতিয়া এবছৰৰ পাছত বৰুণৰ বয়স কিমান হ'ব x plus 1 আৰু এক বছৰৰ পাছত x plus 1 তাৰ বয়স কিমান কৈছে দুগুণ কিমান হ'ব 12 বছৰ আগত তাৰ যিমান বয়স আছিল তাৰ দুগুণ হ'ব এতিয়া x যদি আজি প্ৰেজেন্ট ইয়াৰ আজি যদি বৰুণৰ বয়স x হয় তেনেহলে 12 বছৰ আগত বৰুণৰ বয়স কিমান হ'ব x - 12 12 বছৰ আগত x - 12 হ'ব এটো এজ হৈছে তাৰ 12 বছৰ আগত বৰুণৰ বয়স ঠিক আছে বৰুণৰ বয়স এটো 12 বছৰ আগত গটিকে প্ৰশ্ন মতে 2 into মানে 12 বছৰ আগত বৰুণৰ যেটো বয়স আছিল তাৰ দুগুণ হ'ব কিমান এক বছৰ পাছত বৰুণৰ বয়স যিমান হ'ব x plus 1 হৈছে বৰুণৰ বয়স আফটাৰ 1 year 2x - 12 হৈছে বৰুণৰ বয়স 12 বছৰ আগত গতিকে x as per আমাৰ প্ৰশ্ন মতে কি হৈছে x plus 1 equal 2x - 12 এটো যদি ভালদৰে আপুনি সিম্পলিফাই কৰে তেনেহলে কিমান হ'ব x equal 25 অসমীয়াত ধুনীয়াকৈ ইয়াতে মই লিখি পেলে কৰি দিছো আপোনালোকে চালে নিশ্চয় বুজি পাব ওকে কিমান হ'ব 25 years তো বৰুণৰ যদি আজি বয়স কিমান যদি আজি খুদে আজিৰ সময়ত বৰুণৰ বয়স হৈছে 25 বছৰ এটো নকৰাকেও আপোনালোকে মুখটো উলিয়াব পাৰে কিন্তু তথাপিও প্ৰসেসটো মই শিকাই দিছো যাতে এনেকুৱা সেম টাইপৰ যদি কোৱেশ্চন আহে আপোনালোকে কৰিব পাৰে নাও এটো কৈছে এই সিৰিজটো কমপ্লিট কৰিব দিছে এটো একেবাৰে ইজি 125 80 45 20 ইয়াত যদি আপুনি ভালদৰে প্যাটাৰ্নটো চাই 125 ৰ পৰা 80 হলে কি হৈছে -45 কৰিছে 80 ৰ পৰা 45 -35 কৰিছে 45 ৰ 20 কিমান হৈছে -25 হৈছে নেক্সটটো কি কৰিব লাগিব ইয়াৰ পৰা যদি আহে -15 কৰিব লাগিব নে -15 কৰাৰ লগে লগে কিমান হ'ব yes 5 ইয়াত হ'ব 5 বুজিছে ন কেনেকৈ হ'ল ডিফাৰেন্সটো চাব 45 35 25 আৰু ইয়াত 5 ৰ লগে লগে ইয়াৰ মাজৰ ডিফাৰেন্স কিমান হৈ গ'ল -15 এটো ধুনীয়াকৈ লিখা আছে এটো কৰিম ৰব তাৰ আগত এটো কৰি লওঁ ইয়াত চাওক 589654237 8965423 8965423 96543 নেক্সট টু কি হ'ব ইয়াত সিম্পল বস্তু ইয়াত যদি ভালকে মন কৰে চাব ইয়াত এই যেটো আছে এক্সাক্ট ইয়াত বহাইছে খালি কি নাই ইয়াত 5 টো কাটিছে 5 টো কাটি ইয়াক ইয়ালৈ লৈ আহিছে বাকি সব ঠিকে আছে আকৌ এইটো যদি চাই ইয়াত কি কৰিছে 7 টো কাটিছে 7 টো কাটি এক্সাক্ট ইয়াত লৈ আহিছে আকৌ ইয়াত যদি চাই একো চেঞ্জ কৰা নাই ইয়াত কি কাটিছে 8 কাটিছে 8 কাটি আকৌ ইয়াত কি কৰিছে ডাইৰেক্ট লৈ আহিছে 965 ঠিক আছে 8 কাটি লৈ আহিছে মানে আপুনি ভালদৰে মন কৰিব এবাৰ যদি ফ্ৰন্টৰ ফাৰ্স্ট নাম্বাৰটো ডিলিট কৰিছে সেকেন্ড টাৰ্মত কি কৰিছে লাস্ট নাম্বাৰটো ডিলিট কৰিছে আকৌ ইয়াত যদি আপোনাৰ ফাৰ্স্ট নাম্বাৰটো ডিলিট কৰি ফালে ইয়াত হৈছে তেনেহলে ইয়াত যেটো সংখ্যা বহিব তাত কি হ'ব ইয়াত আকৌ ফাৰ্স্ট হৈছে ইয়াত আকৌ লাস্ট নাম্বাৰটো ডিলিট কৰি ডাইৰেক্ট ইয়াতে বহি যাব গতিকে কি হ'ব ইয়াত 96542 আছে নে 96542 yes এটো হ'ব বুজিছে কি কৰিছে এবাৰ যদি ফ্ৰন্টটো ডিলিট কৰিছে
দেন নেক্সট সংখ্যাটোৰ লাষ্টৰটো কৰিছে, আকৌ ফ্ৰণ্ট কৰিছে, আকৌ লাষ্ট কৰিছে। অ'কে, বাছ এইটো ট্ৰেণ্ডতে গৈ আছে। তাৰ পাছত এইটো অলপ সময় ৰ'ব, ইয়াৰ অকণমান টুইষ্ট আছে, বাকী এইটো কৰক। এইটো ইম্পৰ্টেণ্ট, এনেকুৱা কুৱেশ্যন আহিব। ইয়াত কি আছে, ফ্ল' ৰিভাৰ ষ্টেগনেণ্ট কি হ'ব? এতিয়া ইয়াত ধুনীয়াকৈ মই লিখি থৈছো, এজ দ্য ৱাটাৰ অফ এ ৰিভাৰ ফ্ল'জ চিমিলাৰলি ৱাটাৰ অফ এ পল কি হ'ব, ষ্টেগনেণ্ট হ'ব। যদি নদীৰ পানী বৈ যায় তেনেহ'লে পুখুৰীৰ পানী কি হ'ব, স্থবিৰ হৈ ৰ'ব। গতিকে মিলাই চাব, ফ্ল' মানে নদীৰ পানী আপোনাৰ ফ্ল' হয়, ষ্টেগনেণ্ট কি হ'ব, পুল। ঠিক আছে, ৰেইন ৱাটাৰটো পৰি পেলাই কি হয়, ফ্ল' হয়। ষ্ট্ৰীম মানে কি, ষ্ট্ৰীম ফ্ল' হয়। কেনেলতো পানী ফ্ল' হ'ব পাৰে, কিন্তু পুখুৰীৰ পানী কি হয়, ষ্টেগনেণ্ট, স্থবিৰ হৈ থাকে। অ'কে, নাও পিকক ইণ্ডিয়া, দেন বিয়েৰ কি হয়, পিকক কি হয়, ইণ্ডিয়াৰ নেশ্যনেল বাৰ্ডছ হয়। আৰু তেনেকে বিয়েৰ কি হয়, ৰাছিয়াৰ ভালুক, ৰাছিয়াৰ কি হয়, নেশ্যনেল এনিমেল হয়। তাৰ পাছত এইটো ইম্পৰ্টেণ্ট চাওক, ইয়াত আছে নেশ্যন এণ্টিনো হাংগ্ৰী। তাৰপিছত নেক্সটটো কি হ'ব, একদম ইজি। ইয়াত যদি আপুনি চাই টি আই ছেম আছে, ইয়াত কি কৰিছে, নেশ্যনটো এন এ টি আই অ' এনত কি কৰিছে, এটো ইয়াত লৈ গৈছে। অ'কে, এনটো ইয়াত আনিছে, দেখিছে, এ এন। তাৰপিছত অ' এনটো কি কৰিছে, অ'টো ইয়াত লৈ গৈছে, এনটো ইয়াত আনিছে, কি হৈ আছে, এ এন টি আই এন অ'। গতিকে এইটো ছেম কৰক, এন জি মাজত হেৰি ৰাখক, কনষ্টেণ্ট ৰাখক। ঠিক আছে, এন জি এইটোতো হ'বই নোৱাৰে, দুটা প্ৰথমে আপুনি কাটি দিয়ক। এন জি মাজত ৰাখি কি কৰক, ইউটো ইয়াত লৈ যাওক, এইচটো ইয়াত লৈ আহক, হ'ল ইউ এইচ এন জি, ৱাইটো ইয়াত লৈ আহক, ৱাই, আৰটো ইয়াত লৈ আহক, ৱাই আৰ। ক'ত আছে এইটো চাওক, ইউ এইচ এন জি, ৱাই আৰ, এইটো অপশ্যন বি। ইয়াত ধুনীয়াকৈ বুজোৱা হৈ আছে, আপোনালোকে চালে বুজি পাব। তাৰপাছত নেক্সট কুৱেশ্যন, আই মায়োপিয়া দেন টিথ কি হ'ব? কি হয় জানা, মায়োপিয়া এটা চকুৰ ৰোগ হয়। গতিকে টিথৰ, দাঁতৰ এটা ৰোগ হৈছে কি, পায়েৰিয়া। পায়েৰিয়াটো হৈছে দাঁতৰ ৰোগ। এইখিনি এনেকৈ মনত ৰাখিব লাগিব। ঠিক আছে, ইয়াত অসমীয়া ইংলিছ কৰি নাথাকিব, কাৰণ এনেকুৱা কুৱেশ্যন ঠিক আছে মই ট্ৰেঞ্চলেট কৰি দিম, তথাপিও নিদিবও পাৰে। ঠিক আছে, কুৱেশ্যনত ডাইৰেক্ট এনেকৈ দিব পাৰে, আপুনি জানে নে নাজানে টাৰ্মটো, সেইটো আহিব পাৰে। ঠিক আছে, আই মায়োপিয়া, টিথ, পায়েৰিয়া। অ'কে, মায়োপিয়া হৈছে চকুৰ বেমাৰ আৰু পায়েৰিয়া হৈছে দাঁতৰ বেমাৰ। নাও কনফাৰেন্স চেয়াৰমেন নিউজ পেপাৰত কি হ'ব? এতিয়া এখন কনফাৰেন্সৰ হেডটো কি হয়, চেয়াৰমেন হয়। ঠিক আছে, কনফাৰেন্সৰ হেড কি হয়, চেয়াৰমেন হয়। গতিকে এখন নিউজ পেপাৰৰ হেড কি হ'ব, এডিটৰ। অ'কে, ইয়াত হ'ব এডিটৰ। ইয়াত লিখা আছে, চালে পঢ়ি চালে বুজি পাব। নাও মাইক্ৰফোন লাউড দেন মাইক্ৰস্কোপ কি হ'ব? মাইক্ৰফোন লাউড মানে মাইক্ৰফোনে কি কৰে, সৰু ধ্বনি এটা কি কৰে, ডাঙৰ কৰি পেলাই, কি কৰে, চাউণ্ডটো হেৰি কৰি পেলাই, হয় নে? তেনেকে মাইক্ৰস্কোপে কি কৰে, এটা সৰু বস্তু মেগনিফাই কৰি ডাঙৰ কৰি দিয়ে। গতিকে মাইক্ৰফোন